নমস্কাৰ ইয়া নিৰ্বাচন এক্সপ্ৰেছ ষ্টুডিঅ'ত মই ৰশ্মিতা নিৰ্বাচনৰ পূৰ্বে নেশ্যনেল নেটৱৰ্কত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথমটো সাক্ষাৎকাৰ নেটৱৰ্ক 18ৰ হৈ এই সাক্ষাৎকাৰ গ্ৰহণ কৰিছে গ্ৰুপ এডিটৰ ইন চিফ ৰাহুল যোশীয়ে কাইলৈ নিশা 9 বজাত আপোনালোকলৈ আগবঢ়োৱা হ'ব 1 ঘণ্টাৰ অধিক এই সাক্ষাৎকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম তথা উত্তৰ পূবেই নহয় ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ পৰা প্ৰাদেশিক বিষয়লৈ সকলো প্ৰশ্নৰ উত্তৰ দিছে মুকলিকৈ এতিয়া নিৰ্বাচনৰ খবৰ কোকৰাঝাৰ লোকসভা সমষ্টি নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি কোকৰাঝাৰত এনডিএ সমৰ্থিত ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীয়ে কোকৰাঝাৰ লোকসভা সমষ্টিৰ 3 ঠাইত প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে কাজলগাঁও বাউংখুংৰি আৰু পৰ্বতঝুৰা তথা গুসাইগাঁৱত অনুষ্ঠিত বিজয় সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰি জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীয়ে প্ৰথমে কাজলগাঁও তাৰ পিছত বাউংখুংৰি আৰু পৰ্বতঝুৰা আৰু শেষত গুসাইগাঁও বিধানসভা সমষ্টিৰ অসম বংগ সীমান্তৱৰ্তী শ্ৰীৰামপুৰত নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী এইবাৰ অসমৰ ৰাইজে হিয়া উজাৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভোট দিছে কেইদিনমান আগতে বিহু হৈ গ'ল হয়নে নহয় আকৌ বিচুৱাও হৈ আছে আজি আপোনালোকে চাব মই যেতিয়া কলো যে আকৌ এবাৰ মোদী চৰকাৰত আমি নাচিম মই দেখিলো ইয়াতে বড়ো ভাই ভনীসকলেও নাছিলে কোচ ৰাজবংশী ভাই ভনীসকলেও নাছিলে আমাৰ বঙালী ভাষীসকলেও নাছিলে গুৰ্খা ভাষীসকলেও নাছিলে অসমীয়া ভাষীসকলেও নাছিলে আৰু আদিবাসী ভাই ভনীয়েও নাছিলে হিন্দু মুছলমান খ্ৰীষ্টিয়ান আমি সকলোৱে লগ হৈ ইয়াত একেলগে নাচিলো আজিৰ পৰা 10 বছৰ আগতে আমি এনেকে মিটিং পাতি সকলোৱে নাচিব পৰা পৰিবেশ এটা কোকৰাঝাৰ চিৰাঙত আছিলে নেকি আজি আমি ইয়াতে নাচিছো আজিৰ পৰা 10 বছৰ আগতে কোট গুলি কোট বন্দুক কোট গ্ৰেনেড কোট এনডিএফবি কোট আলফা কোট বিএলটি আমি এইবিলাক চিন্তা কৰি আছিলো আজি আপোনালোকে চাওক মোদী ডাঙৰীয়াৰ কাৰণে আজি আমি এনেকে ইয়াত সকলোৱে একেলগে থাকিব পাৰিছো আমাৰ মনত চিন্তা নাহে কাৰণ আজি ইয়াত শান্তি আছে আমি নাভাবো যদি আমাৰ ঘৰৰ ল'ৰা ফাংচন চাব গৈছে 2টা বজাত ঘূৰি অহা নাই আমাৰ টেনচন নাথাকে কিন্তু আজিৰ পৰা 10 বছৰ আগতে মোৰ ঘৰৰ ল'ৰা যদি ৰাতি 11টা বজাত ঘৰলৈকে ঘূৰি নাহে মনত ভয় লাগি থাকে যে কি হ'ব কি নহ'ব কি হ'ল আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে আৰু গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াৰ কাৰণে আজি আমাৰ ৰাজ্যখনত শান্তি আহিলে আপোনালোকে চিন্তা কৰক যোৱা 3 বছৰ মই অসমৰ মুখ্যমন্ত্ৰী হৈ আছো কোকৰাঝাৰত মই এদিনো বোমা বিস্ফোৰণ দেখা নাই ওদালগুৰিত মই এদিনো বোমা বিস্ফোৰণ দেখা নাই আৰু আন্দোলনো দেখা নাই আজি এই পৰিবেশ আমি কাৰ কাৰণে পালো ইউপিপিএল আৰু বিজেপিয়ে একেলগে চৰকাৰ গঠন কৰাৰ কাৰণে আজি গোটেই অসম আৰু আজি আমাৰ বিটিআৰত শান্তিৰ পৰিবেশ নিৰ্মাণ হল হয়নে নহয় কক আপোনালোকে নিজৰ মনৰ পৰা কক হয়নে নহয় আজি আপোনালোকে চিন্তা কৰক মোদী ডাঙৰীয়াৰ কাৰণে এনডিএফবি ল'ৰাবিলাকে বন্দুক গতাই দিলে আলফা ল'ৰাবিলাকে বন্দুক গতাই দিলে কাৰ্বি আলঙত কাৰ্বিসকলে বন্দুক গতাই দিলে আজি আমাৰ অসমত বন্দুকৰ শব্দ নাই গুলিৰ শব্দ নাই এসময়ত যেতিয়া
BPF দলৰ ইয়াতে চৰকাৰ আছিলে, মানুহক বন্দুকৰ শব্দত ভোট খুজিছিলে, এতিয়া হাতজোৰ কৰি মানুহক ভোট খোজে, হয়নে নহয়? আগতে যি মানুহে বন্দুক দেখুৱাইছিল সেই মানুহে এতিয়া হাতজোৰ কৰিবলগীয়া হৈছে নে নাই আপোনালোকে কওক? আজি আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে আমাৰ সাধাৰণ মানুহে ৰাতি 2টা বজাতো কামত যাব পাৰে, ৰাতি 12টা বজালৈকে দোকান খোলা ৰাখিব পাৰে, আৰু যি মানুহে এদিন সাধাৰণ মানুহৰ লগত বন্দুক দেখুৱাই কথা কৈছিলে এতিয়া নমস্কাৰ কৰি কথা কয় যে ভালে আছেনে, পাৰিলে মোক ভোটটো দিব। আগতে কেনেকৈ কৈছিল, এই ভোট দিবি নহলে চাই লম। আজিকালি কোনোবাই তেনেকৈ কথা কয় নেকি? কয় নেকি? কাৰ কাৰণে নকয়? তেওঁলোকে জানে যে দিল্লীত মোদী আছে, দিছপুৰত মামা আছে, কোকৰাঝাৰত প্ৰমোদ বড়ো আছে, হয়নে নহয়? কোকৰাঝাৰ সমষ্টিত মুখ্যমন্ত্ৰী নিৰ্বাচনী প্ৰচাৰক নাটক আখ্যা দিছে হাগ্ৰামা মহিলাৰীয়ে। এই নাটকে একো কাম নিদিয়ে বুলি কটাক্ষ কৰিছে হাগ্ৰামা মহিলাৰীয়ে। কোকৰাঝাৰ সমষ্টিত BPFৰ বিজয় নিশ্চিত বুলি দাবী কৰিলে হাগ্ৰামা মহিলাৰীয়ে। দৰং ওদালগুৰি সমষ্টিত UPPLৰ সমৰ্থকে বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াক ভোট দিয়া নাই বুলি দাবীও কৰিলে হাগ্ৰামাই। কাজেই কোকৰাঝাৰ সমষ্টিতো বিজেপি সমৰ্থকে UPPLকে ভোট নিদিয়ে বুলি ভৱিষ্যতবাণীও কৰিলে হাগ্ৰামা মহিলাৰীয়ে। নিৰ্বাচনৰ এই নতুন সমীকৰণে ভাগ্য মুকলি কৰা বুলি দাবী কৰিলে হাগ্ৰামাই। দৰং ওদালগুৰিত আমি BPF দল হিচাপে খুব ভাল প্ৰেজেণ্টেশ্যন দিব পাৰিছোঁ। তাৰমানে আমি জিকিছোঁ দৰং ওদালগুৰিত। ছেকেণ্ডত বিজেপি বা কংগ্ৰেছ, মুঠতে ফাৰ্ষ্ট পজিশ্যনটো আমি BPF ভালকৈ জিকিছে, ভাল ডিফাৰেঞ্চত জিকিছে। আৰু ইয়াৰ তুলনাত আমাৰ কোকৰাঝাৰ লোকসভাত কোনো দল নাই। UPPL আছে, কিন্তু UPPLে আমাৰ লগত কম্পেয়াৰ কৰিব পৰা, যুঁজ দিব পৰা দল নহয় আজিৰ দিনত। যিহেতু আমি কংগ্ৰেছ আৰু বিজেপিক দৰং ওদালগুৰিত আমি পুৰা হাৰাই পেলাই আহিছোঁ। ইয়াৰ তুলনাত UPPL কোন হয়? UPPLতো একো নাই। ऑपोजिशन कांग्रेस साहब आपके पीछे कहता है कि सरकार जो है ED CBI इंटेलिजेंस एजेंसी इसका इस्तेमाल कर रही है। आपने कहा है कि ED इंडिपेंडेंट है। सिर्फ एक सवाल यह है कि ऐसा देखा गया है कि 25 नेता का एक एनालिसिस एक न्यूज़पेपर ने की थी कि 25 नेता जब ऑपोजिशन पार्टी से बीजेपी की तरफ आ गए तो उसमें से 23 लोगों के ऊपर से जो है इस तरह के केसेस को या तो ठंडे बस्ते में डाल दिया गया या ड्रॉप कर दिया। प्रधानमंत्री मोदीर साक्षात्कार केवल न्यूज 18 नेटवर्कत কাইলৈ নিশা 9 বজাত। ৰাজ্যত অনুষ্ঠিত হ'ব 4টা সমষ্টি নিৰ্বাচন। এই 4 সমষ্টিৰ 3টাতেই জয়ী হ'ব বিজেপি মিত্ৰজোঁট প্ৰাৰ্থী। এই সম্ভাৱ্য ফলাফল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আজি কোকৰাঝাৰ UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ চলোৱা প্ৰচাৰৰ মাজতে 4 সমষ্টিৰ সম্ভাৱ্য ফলাফল ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ পূৰ্বেও মুখ্যমন্ত্ৰীয়ে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সম্ভাৱ্য ফলাফল ঘোষণা কৰিছিল আৰু সেই মৰ্মে বিজেপি মিত্ৰজোঁটে 14 সমষ্টিৰ ভিতৰত 12টা সমষ্টিতেই জয়ী হ'ব বুলি তেওঁ আশা ব্যক্ত কৰিছে। অৱশ্যে মুখ্যমন্ত্ৰীয়ে কোন 2টা সমষ্টি বিৰোধীৰ হাতলৈ যোৱাৰ সম্ভাৱনা আছে সেই সন্দৰ্ভত কোনো ধৰণৰ স্থিতি স্পষ্ট নকৰিলে বা মন্তব্য আগনবঢ়ালে। অসমত 4টা ফেজ আছে, 4টা ইলেকশ্যন আছে। 3টা আমি অনায়াসে জিকিম। ধুবুৰীত প্ৰতিদ্বন্দ্বিতা হ'ব, 3কোণীয়া প্ৰতিদ্বন্দ্বিতা। আমি দেখা পাম যে কোন জিকিব, শেষ হাঁহি মাৰিব। কিন্তু 3টা সিটত আমি 100% জিকিম। UPPL আৰু বিজেপিৰ মিত্ৰতা 2টা ৰাজনৈতিক দলৰ মিত্ৰতা নহয়, BTRৰ শান্তি, সমৃদ্ধি আৰু প্ৰগতিৰ বাবে হোৱা মিত্ৰতা। UPPL আৰু বিজেপিৰ যেতিয়াৰ পৰা চৰকাৰ হৈছে তেতিয়াৰ পৰা আমাৰ ৰাজ্যখনত বিশেষকৈ BTRত বোমা বিস্ফোৰণ নাই, গ্ৰেনেড ব্লাষ্ট নাই, গুলিয়াগুলি নাই, একো নাই। এতিয়া মানুহে বন্দুকেদি ভোট নোখোজে, হাতজোৰ কৰি ভোট খোজে মানুহৰ পৰা। এই পৰিৱৰ্তনটো স্থায়ী কৰিব লাগে। সেইকাৰণে এইটো ৰাজনৈতিক মিত্ৰতা নহয়, এইটো অসম আৰু BTRৰ বৃহত্তৰ স্বাৰ্থত হোৱা মিত্ৰতা। জনজাতীয় লোকে নিজৰ দৰে জীয়াই থাকিব খোজে, তাক আমি বাধা দিব নালাগে।
আৰু এইবিলাকত বহুত বেছি বাধা দিওঁ পেপাৰে পত্ৰই আমি জেনেৰেল মানুহবিলাকে বেছিকৈ লিখা লিখি কৰোঁ সেইকাৰণে মানুহবিলাকে আমাক বেয়া পাই যায় ক'ৰবাত 10 টকা এটা কোনোবাই পুৰণা 10 টকা নোট এটা ল'লেই সিনো কি কৰিব সেইকাৰণে এটা বেঞ্জামিনৰ নিউজটো গোটেই ভাৰতত যাব পাৰে নেকি এটা 10 টকা নোট এটা লৈ শুই আছে বেচেৰাই গোটেই নোটখিনি গন্তি কৰিলে 5000 টকাও নহয় এইটোকে সেন্সেশনেল জার্নালিজম কৰাৰ প্ৰয়োজন নাথাকে তাৰ ফলত কি হয় জনজাতীয় মানুহবিলাকে মনত দুখ পায় কাৰণ জাৰ্নেলিষ্টবিলাকতো সব ম্যাক্সিমাম নন ট্ৰাইবেল থাকে তেওঁলোকে মনত দুখ পায় আৰু দুখ পায় তেওঁলোক আমাৰ মাজৰ পৰা আঁতৰি যায় সেইকাৰণে মই কৈছোঁ যে সেন্সেশনেল কিয় লাগে বজাৰত ইমান ভাল ভাল নিউজ আছে আজিকালি অসমত এতিয়া মাইনৰিটি মেজৰিটি বুলি নাই মানুহে মানুহ বুলি ভোট দি আছে মহিলাই মহিলা বুলি ভোট দি আছে পুৰুষ পুৰুষ বুলি ভোট দি আছে এতিয়াতো আকৌ এবাৰ মোদী চৰকাৰ মাইনৰিটি মহিলাও নাচি আছে সেইকাৰণে বৰ্তমান মাইনৰিটি মেজৰিটিৰ চিনটো বহুত বেছি নাই সকলোৱে ডেভেলপমেণ্টৰ এই যজ্ঞত সকলোৱে নিজৰ আহুতি আগবঢ়াইছে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ কাইলৈ বিয়লি 3:30 বজাত গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ গুৱাহাটীত তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ চলাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে গুৱাহাটীত বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰি বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ অমিত শাহে চলাব প্ৰচাৰ কাইলৈ চাইকেল ফেক্টৰীৰ পৰা লাল গণেশলৈ 2 কিলোমিটাৰ পথত ৰেলী উলিয়াই নিৰ্বাচনী প্ৰচাৰ চলাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অমিত শাহৰ আগমনক লৈ অধিক তৎপৰ হৈ পৰিছে ৰাজ্যিক বিজেপিৰ লগতে মহানগৰ আৰক্ষী প্ৰশাসন অমিত শাহৰ আগমনক কেন্দ্ৰ কৰি এনেদৰে সাজু হৈ উঠিছে ৰাজধানী এইটো লাষ্ট মেগা মিটিং গৃহমন্ত্ৰী ডাঙৰীয়াই গুৱাহাটীত এটা ৰোড শ্ব' কৰিব তাৰ পিছত আৰু আমাৰ কোনো নেতা নাহে প্ৰিয়ংকা গান্ধীও আহি আছে ধুবুৰীত আহিব লাগে ইয়াত আহাত কি আপত্তি ইয়াতো অসমতো যোন আহে আমি তাকে নিৰাপত্তা দিওঁ ভাল কৰি উভতাই পঠাওঁ ইয়াততো আৰু কোনো এটা প্ৰিয়ংকা গান্ধীলৈ মোৰতো কোনো মইতো নাভাবোঁ যে বহুত গ্লেমাৰাছ তাকে লৈ কিবা চিন্তা কৰিব লাগে আপোনালোকে ভাল পায় আপোনালোকে সোধে মই নুসুধো 4 जून के बाद 100 डेज में मुझे क्या काम करना है अभी से मेरे पास क्लियर है 5 साल में क्या करना है क्लियर है 2047 में विकसित भारत बने क्लियर है इसलिए मैं कहता हूँ 24/7 प्रधानमंत्री मोदीर साक्षात्कार केवल न्यूज 18 नेटवर्कत काइलो निशा 9 बजात ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে দিয়ে আহাৰৰ জুতি এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট মনত ৰাখিব ভাল কৰি হ'ব লাগিব আৰু এভৰিডে মছালা টেষ্টি হ'ব ভোজন এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে জিভাত দিয়ে আচল জুতি এভৰিডে স্পাইচেছ 100% টেষ্ট টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে স্পাইচেছ 24 নিৰ্বাচন চলি আছে আৰু সেই নিৰ্বাচনৰ সময়ছোৱাত অসমত এটা বিষয়ে স্থান লাভ কৰিছে শিৰোনাম দখল কৰিছে বিষয়টো হৈছে সদনৰ মজিয়াত কথা ক'ব পৰা ভাষণ দিব পৰা সাংসদ আৰু সদনৰ মজিয়াত ভাষণ নিদিয়াকৈ গোটেই কাৰ্যকালটো পাৰ কৰা সাংসদ বিশেষকৈ গৌৰৱ গগৈৰ কথাটো উত্থাপন হৈছে বিভিন্নজনে ক'ব খোজে গৌৰৱ গগৈ বজ্ৰকণ্ঠ সাৱলীলভাৱে ইংৰাজী আৰু হিন্দী ভাষাত তেওঁ সদনৰ মজিয়াত বিভিন্ন বিষয়ত ভাষণ প্ৰদান কৰিব পাৰে আৰু অসম সন্দৰ্ভতো তেওঁ বহুকেইটা বিষয় সদনৰ মজিয়াত উত্থাপন কৰিছে কিন্তু তেওঁক বিৰুদ্ধাচৰণ কৰা সকলে ক'ব বিচাৰে গৌৰৱ গগৈ ইংৰাজী আৰু হিন্দীত ভাষণ দিব পাৰে কাৰণ তেওঁ দিল্লীত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল কনভেন্ট স্কুলত তেওঁ শিক্ষা গ্ৰহণ কৰিছিল অৰ্থাৎ ইয়াৰ অৰ্থটো হৈছে অসমৰ স্কুলসমূহত যিসকলে শিক্ষা গ্ৰহণ কৰিছে সাংসদসকলে যিসকলে সদনৰ মজিয়াত ইংৰাজী আৰু হিন্দী ভাষাত কথা ক'ব নোৱাৰে তেওঁলোকৰ স্কুলৰ দিনবোৰত ইংৰাজী আৰু হিন্দী চাগৈ ভালকৈ শিকা নাই বা যিবোৰ স্কুলত তেওঁলোকে অধ্যয়ন কৰিছিলে মূলতঃ অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত সেই বিদ্যালয়সমূহত চাগৈ ইংৰাজী আৰু হিন্দী ভালকৈ নিশিকায় ই এক যুক্তি হ'ব পাৰে বাৰু সেই যুক্তিলৈ নাযাওঁ আজি আমি হেমবৰুৱাৰ কথা ক'ব বিচাৰিছোঁ প্ৰাসংগিক হেমবৰুৱাৰ প্ৰসংগটো কাৰণ সদনৰ মজিয়াত ভাৰতবৰ্ষৰ ভিতৰতে ভাষণ প্ৰদান কৰিব পৰা বজ্ৰকণ্ঠৰে তথ্যভিত্তিক ভাষণ প্ৰদান কৰিব পৰা ইংৰাজী ভাষাত
ভাষণ প্ৰদান কৰিব পৰা উচ্চ স্তৰীয় ইংৰাজী ভাষাত ভাষণ প্ৰদান কৰিব পৰা এগৰাকী অন্যতম সাংসদ হৈছে অসমৰ হেম বৰুৱা আৰু আজিৰ দিনটোত এই সাংসদজনক আমি স্মৰণ কৰিছোঁ আৰু এই কিতাপখনৰ দুটা চেপ্টাৰত আগবঢ়োৱা তেওঁৰ ভাষণৰ কিছু বিশ্লেষণ আপোনালোকক জনাব বিচাৰিছোঁ এই কিতাপখন সংগ্ৰহ কৰি আপোনালোকেও পঢ়িব পাৰে ভৱানী প্ৰিণ্টাৰ্ছ আৰু পাব্লিচাৰ্ছে এই কিতাপখন প্ৰকাশ কৰি উলিয়াইছে 800 ভাষণ নাথাকিলেও ইয়াত প্ৰায় 14-15টা ভাষণ তেওঁৰ আছে হেম বৰুৱাই কেৱল অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ বিষয়সমূহক লৈয়ে ভাষণ প্ৰদান কৰা নাছিলে হেম বৰুৱাই ভাৰতবৰ্ষক প্ৰভাৱিত কৰিব পৰা যিকোনো বিষয় লৈ ভাষণ প্ৰদান কৰিছিল আৰু তেতিয়া সাংসদসকলক প্ৰাইভেট ছেক্ৰেটাৰী প্ৰদান কৰা হোৱা নাছিলে গতিকে যথেষ্ট কষ্টকৰ আছিল নিজেই পঢ়ি তথ্যসমূহ সংগ্ৰহ কৰিব লাগে আৰু ভাষণ প্ৰদান কৰিব লাগে আৰু তেওঁ যি সময়ত সাংসদ আছিল দুবাৰকৈ তেওঁ গুৱাহাটীৰ সাংসদ আৰু এবাৰ মংগলদৈৰ পৰা সাংসদ আৰু তেওঁ বিৰোধী দলৰ সাংসদ আছে প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টিৰ PSPৰ সাংসদ আছিলে 1957 চনত তেওঁ প্ৰথমবাৰ সাংসদ হৈ গৈছিলে তাৰপিছত 1962 চন আৰু 1967 চনতো তেওঁ অসমৰ পৰা সাংসদ হৈ গৈছিলে মংগলদৈ তাৰপিছত দুবাৰকৈ গুৱাহাটীৰ তেওঁ সাংসদ হৈছিল গুৱাহাটীৰ প্ৰথমজন সাংসদ আছিল ৰোহিণী চৌধুৰী আৰু হেম বৰুৱা দুবাৰকৈ গুৱাহাটীৰ সাংসদ আৰু এবাৰকৈ মংগলদৈৰ সাংসদ আৰু হেম বৰুৱাৰ এজন বিশিষ্ট কবি আৰু সাহিত্যিক তেওঁ বহুকেইখন গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে আৰু ভাৰতবৰ্ষত ইংৰাজী সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছিল আৰু এইজন সাংসদে হাহাকাৰ অসমৰ উন্নয়নৰ স্বাৰ্থত বিজেপিক ভোট দিয়াৰ আহ্বান জামাত উলেমা হিন্দৰ মুছলমান সমাজক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত থাকিবলৈ আহ্বান ইছলাম ধৰ্মী সংগঠনটোৰ আজমলক ভোট দিলেও দেশত পুনৰ মোদী চৰকাৰী হ'ব বুলি দাবী কৰিলে জামাত উলেমা হিন্দে আমি অসমৰ মুছলমান ৰাইজক আহ্বান কৰিব বিচাৰিছোঁ অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি বিকাশ আৰু উন্নয়নৰ যি যাত্ৰা আৰম্ভ কৰিছে এই বিকাশ আৰু উন্নয়নৰ যাত্ৰাত তেওঁৰ লগ দিবলৈ তেওঁৰ লগত থাকিবলৈ যিদৰে বিগত দুটা ফেজত নিৰ্বাচনত মুছলমানসকল অংশগ্ৰহণ কৰিছে অন্তিম পৰ্যায়তো যাতে আমি মুছলমানসকল ভয় ভাবুকি পৰোৱা নকৰি আমি ভাৰতীয় জনতা পাৰ্টিৰ আৰু তেওঁৰ এইটোৰ মিত্ৰ দলৰ মনোনীত প্ৰাৰ্থীসকলক ভোট দিবলৈ আমি আহ্বান জনাইছোঁ গুৱাহাটীৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ প্ৰচাৰ অভিযান মহানগৰী অসম মেঘালয় সীমান্ত বৰপথাৰত ব্যাপক প্ৰচাৰ অভিযান বিজুলী কলিতা মেধিৰ প্ৰচাৰ অভিযানত সংগ দিছে দিছপুৰ বিধায়ক অতুল বৰাই সংগ দিয়ে দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই আৰু এয়া আমি দেখুৱাইছোঁ যে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে চলাইছে নিৰ্বাচনী প্ৰচাৰ অভিযান মহানগৰী অসম মেঘালয় সীমান্ত বৰপথাৰত এয়া অভিযান অব্যাহত ৰখাইছে আৰু বিজেপি কলিতা মেধি ডাঙৰীয়ানীক আন সমষ্টিৰ তুলনাত আমি যাতে আগবাঢ়ি থাকিব পাৰোঁ आपने जो है राजस्थान में एक रैली में एक कांग्रेस के मैनिफेस्टो पर एक डायरेक्ट अटैक किया आपने ये तक कहा कि इनका एक स्कीम है जिससे कि ये वेल्थ डिस्ट्रीब्यूट करना चाहते हैं ये पता लगाना चाहते हैं किसके पास कितनी जमा पूंजी है किसके पास कितना पैसा है किसके पास कितना सोना है सिल्वर है चांदी है और उसको वो मुसलमानों में और घुसपैठियों में बांट देना चाहते हैं क्या ये थ्रेट इतना रियल है क्या आपको ऐसा दिखता है प्रधानमंत्री मोदीर साक्षात्कार केवल News 18 नेटवर्कत काइलो निशा 9 बजात ধুবুৰীত নগবৰ প্ৰাৰ্থী জাভেদ ইছলামৰ সমৰ্থনত বিজেপি যুৱ মৰ্চাৰ বিশাল নিৰ্বাচনী ৰেলী শনিবাৰে সন্ধিয়া গৌৰীপুৰৰ মহামায়া খেলপথাৰৰ পৰা উলিওৱা ৰেলীয়ে পৰিভ্ৰমণ কৰে সমগ্ৰ চহৰ জাভেদ ইছলামৰ নিৰ্বাচনী প্ৰচাৰত অংশ ল'লে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে বিজেপি অগপ আৰু UPPLৰ বহু কেইগৰাকী নেতাই ৰেলীৰ অন্তত ৰাজ্যৰ 14খন আসনৰ 11খনতেই বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হ'ব বুলি ঘোষণা কৰিছে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ধুবুৰীত জাভেদ ইছলামে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলিও মন্তব্য কৰিলে বিজেপি নেতাগৰাকীয়ে ব্যাপক জনসমৰ্থন লাভ কৰিছোঁ আৰু আমি আশাবাদী সেই ইতিবাচক চিন্তাৰে পৰৱৰ্তী সময়ত তিনিখনত যিদৰে মসৃণ বিজয় আৰু চতুৰ্থখন আমাৰ ধুবুৰীটো আমি ৰণক্ষেত্ৰত কঁকালত টঙালি বান্ধি আমাৰ কাৰ্যকৰ্তাসকলে UPPL গণশক্তি আৰু ৰাভা যৌথ মঞ্চই সমন্বিতভাৱে ৰাইজৰ সহযোগত আগবাঢ়িছোঁ গতিকে আমি চতুৰ্থখনতো আমি আশাপ্ৰদ ফলাফল দেখুৱাম বুলি আশাবাদী এতিয়া গতিকে আমি 14খনৰ ভিতৰত 13খনত আশাবাদী বাকী 14 নম্বৰখনত আমি সম্পূৰ্ণ জোৰেৰে লাগিছোঁ আৰু কেইদিনৰ পিছতে চিত্ৰ স্পষ্ট হৈ পৰিব
ৰাণী নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাইণ্ড গেম খেলি প্ৰাৰ্থীগৰাকীক প্ৰশংসা কৰি আছে বুলি মন্তব্য কৰি জয়ন্ত মল্ল বৰুৱাই কাগজৰ বাঘ বুলি কটাক্ষ কৰা প্ৰসংগৰ উত্তৰ দিয়ে মীৰা বৰঠাকুৰে যোৰহাট ডিব্ৰুগড় আৰু কৰিমগঞ্জৰ পিছত এইবাৰ গুৱাহাটী লোকসভা সমষ্টিৰ বিৰোধী মিত্ৰজোঁটে দখল কৰিব বুলি মন্তব্য কৰিলে প্ৰাৰ্থীগৰাকী এই নিৰ্বাচন প্ৰচাৰ সভা কংগ্ৰেছৰ সৈতে থকা আন দলৰ কেইবাগৰাকীও নেতাৰ লগতে দেৱব্ৰত শইকীয়া ববন সিং ঘাটোৱাৰ বিধায়িকা নন্দিতা দাসো উপস্থিত থাকে ৰাজ্যৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন সমাপ্ত হোৱাৰ পিছত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ মাজত দেখা গৈছে ব্যাপক তৎপৰতা শনিবাৰে বিয়লি চিৰাং জিলাৰ বিজনীৰ বৰপথাৰত এনডিএ সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত অনুষ্ঠিত কৰা হয় নিৰ্বাচনী প্ৰচাৰ সভা কেইবা শতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত উক্ত প্ৰচাৰ সভাত মন্ত্ৰী ৰঞ্জিত দাস উপস্থিত থাকি কোকৰাঝাৰত 2 লাখতকৈ অধিক ভোটত আৰু বৰপেটা 3 লাখতকৈ অধিক ভোটত এনডিএৰ প্ৰাৰ্থী জয়ী হ'ব বুলি দাবী কৰে লগতে কংগ্ৰেছেই হওক বা বিপিএফেই হওক তেওঁলোকে ক্ষমতাৰ বাবে শাসনত আহে কিন্তু বিজেপিয়ে সেৱাৰ বাবেহে শাসনত আহে যেতিয়ালৈকে সেৱামূলক কাৰ্য বৰ্তি থাকিব তেতিয়ালৈকে ভাৰতীয় জনতা পাৰ্টি বৰ্তি থাকিব বুলি মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত দাসে ইফালে উক্ত সভা লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকা উপস্থিত থাকি এনডিএ উন্নয়নৰ ওপৰত ভিত্তি কৰি নিৰ্বাচন খেলে যিমানবিলাক জনহিতকৰ আৰু উন্নয়নৰ আঁচনি আছে এইবোৰে জনসাধাৰণৰ হৃদয় চুই গৈছে যাৰ কাৰণে ৰাইজ এনডিএৰ পক্ষত আছে মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী পতাৰ বাবে ৰাইজ সাজু হৈছে বুলি মন্তব্য কৰিছে বিধায়কগৰাকীয়ে কোকৰাঝাৰ যিটো আমাৰ লোকসভা সমষ্টি মই কোকৰাঝাৰ লোকসভা সমষ্টিত আমি নিশ্চিতভাৱে 2 লাখতকৈ অধিক ভোটত জিকিম বৰপেটা লোকসভা সমষ্টিত 3 লাখতকৈ অধিক ভোটত আমি জিকিম যিহেতু অন্য দল কংগ্ৰেছে হওক বা বিপিএফে হওক তেওঁলোকে শাসনত আহে ক্ষমতাৰ বাবে আৰু আমি শাসনত আহোঁ সেৱাৰ বাবে কিন্তু এই সেৱামূলক কাৰ্য যেতিয়ালৈ বৰ্তি থাকিব তেতিয়ালৈ ভাৰতীয় জনতা পাৰ্টীৰ বা মিত্ৰজোঁটে আগন্তুক দিনতো বৰ্তি থাকিব যেতিয়ালৈ চন্দ্ৰসূৰ্য থাকে আৰু যেতিয়ালৈ সেৱামূলক কাৰ্য বিজেপিৰ বা মিত্ৰজোঁটৰ অব্যাহত থাকিব তেতিয়ালৈ এই চৰকাৰে থাকিব 30-40 বছৰ এইটো নহয় তুমি মিছা কথা কোনোবা কয় 30 বছৰ থাকিব 20 বছৰ থাকিব যেতিয়ালৈ সেৱা কাৰ্য ঠিকে থাকে বিজেপিৰে হওক বা বিজেপিৰ মিত্ৰজোঁটৰ তেতিয়ালৈ ভাৰতীয় জনতা পাৰ্টি বা মিত্ৰজোঁট থাকিব আৰু যেতিয়ালৈ সেৱা কাৰ্য পৰা কিবা বিচ্যুতি ঘটে তেতিয়া ৰাইজে তেওঁলোককো পৰিৱৰ্তন কৰিব आपने पिछले कार्यकाल में काफ़ी बड़े काम किए आर्टिकल 370 को रद्द किया सीएए को लेके आए मगर ऑपोजिशन लीडर्स इस कैंपेन में सब कह रहे हैं कि अगर वो सरकार बनाएंगे तो इन सब को जो है सीएए को रिपील कर देंगे ममता बनर्जी खास करके कह रही है सीएए को इम्प्लीमेंट नहीं होने देंगे इसको आप कैसे देंगे